গাইছ আমাৰ ইয়াতে কেইটামান কুকুৰ আছে। আৰু তাৰে ভিতৰত এটা হ'ল প্ৰেগনেণ্ট, এই ইয়াতে হৈ আছে। ভালনে খবৰ? এতিয়া সি বৰ্তমান ৰেষ্ট কৰি আছে আৰু ইয়াৰ ৰেষ্টৰ প্ৰয়োজন। কুকুৰজনী কেতিয়া দিব পোৱালি? আৰু সি মানে যিকোনো সময়তে পোৱালি দিব পাৰে, বাচ্চা দিব পাৰে। এসপ্তাহ 10-15 দিনৰ ভিতৰত দিব। আৰু দুজনী আছে, সেই দুজনী দুটা জেগাত বাচ্চা দিছে, সেই দুজনীকো দেখুৱাই দিছোঁ। এইটো ইহঁতৰ ঘৰ, আৰু ইয়াতে ঘৰটো অলপ ঠিক কৰি দিওঁ, ইয়াতে থাকিব, দৌৰি আহিব মোৰ কাষত। ভাবিছোন আচ্ছা এই ক'ত সোমাইছা? আছা এই গাখীৰ দি আছে। কেইটা দিব বাচ্চা? সেইটোতো চাৰিটা দিছে, এটা চাৰিটা দিছে তাত, আৰু এটা আছে সেইটো দেখুৱাই দি আছোঁ, ভিতৰত আছে। আৰু এটা কুকুৰৰ ইয়াতে ঘৰ বনাই দিছোঁ, এনেকৈ সেইটো ঘৰ দেখিছে। এই ভিতৰত আছে বাচ্চা, চাওক এই ভুগি আছে এইটো। এইটো ইহঁতৰ ঘৰ, এইটো মাক, এইটোৰ বাচ্চা ইয়াতে আছে। চল গাখীৰ দি গাখীৰ দি গাখীৰ দি গাখীৰ দি গাখীৰ দি। এটা 5টা বাচ্চা আছে ইয়াতে, সেইকেইটা সৰু আছে, সেইকেইটা অকণমান ডাঙৰ আছে, সেইকেইটা সৰু আছে। তো ইয়াক কিবা দিম বুলি পিছে পিছে ঘূৰি আছে। কি দিম বাচ্চাকেইটা? সেইকেইটাৰ ভিতৰত সোমাব নিজে নিজে। তো এইকেইটা এনেকৈ খেলি আছে ইয়াতে। আৰু আমি যিবোৰ বস্তু খাওঁ, আমি যি খাওঁ, আমি খোৱা বস্তুৰ অলপমান হ'লেও ভাগ মানে কি ইহঁতৰ কাৰণে ৰাখোঁ, ইহঁতক দিওঁ। সেইকাৰণে সিহঁতকেইটাই মানে আমাক দেখিলে আমাৰ পিছে পিছে দৌৰে। আমি যিমানখিনি ইয়াতে মানুহ আছোঁ, আমাক দেখিলে আমাৰ পিছে পিছে দৌৰে। একো হেৰি নকৰে, ডিষ্টাৰ্ব নকৰে, সিহঁতে ফ্ৰী মাইণ্ডত সিহঁতে ঘূৰি থাকে। সিহঁতক আমি কোনো বান্ধা বা খেদা খেদি একো নকৰোঁ, সিহঁতে আমাৰ লগত একদম ফ্ৰী থাকে। এতিয়া বাচ্চাকেইটা খেলি আছে ধুনীয়াকৈ, ইয়ে এটা ধুনীয়া কিউট মুমেণ্ট। আজি এখন গাঁৱৰ ভিতৰতে সোমাই আহিছোঁ ৰ'ব। এই গাঁওখনৰ নাম হ'ল উমচাও বুলি কয় নেকি। এই মোৰ লগত আহিছে এজন ঠাকুৰীয়া বুলি, সেই ভিতৰতে সোমাই আহিছোঁ। এতিয়া এইখিনি জেগা হ'ল এনেকুৱা একদম আপ, এইখিনি ওপৰলৈ উঠিব লাগে, আৰু দুইজন যোৱাটো অলপ দিগদাৰ। সেইকাৰণে সি স্কুটি লৈ আছে আৰু মই খোজকাঢ়ি গৈছোঁ। এই গাইজ কি আহি পালোঁ নাজানো। আমি মানে এনেকৈ গুগল মেপ লগাই লৈছোঁ মোবাইলত, আৰু সেই ফ'ল' কৰি এনেকৈ গৈ আছোঁ। আৰু এতিয়া আমি বিচাৰি আছোঁ মানে আমি গৈ আছোঁ, ৰাস্তাত যদি পাওঁ আমি সোমাব লাগিব, ইলেক্ট্ৰিকৰ দোকানত সোমাব লাগিব। কাৰণ মানে ঠাকুৰীয়াৰ কিবা অলপ কাম আছে ইলেক্ট্ৰিক দোকানত। আৰু আজি মানে কি হ'ল, আমি আহিছিলোঁ একচুৱেলি ইয়াতে এটা মানে জলপৰীৰ এটা ফেষ্টিভেল চলিছিল, উৎসৱ এটা চলি আছিল, জলপৰী মানে মাৰ্মেইড কাৰ্নিভেল চলি আছিলে। আৰু প্ৰগ্ৰেমটো 5 তাৰিখলৈ হোৱা কথা আছিল, এপ্ৰিলৰ 5 তাৰিখ। আৰু এপ্ৰিলৰ 5 তাৰিখ বুলি ভাবি আমি আহিছিলোঁ, কিন্তু ইয়াতে বোলে চেঞ্জ কৰি দিলে, 27 তাৰিখে খতম হৈ গ'ল। কি কাৰণত চেঞ্জ কৰিলে, কি কৰিলে গম পোৱা নাই। গতিকে নহ'ল আৰু চোৱা, গতিকে আহি আছোঁ এতিয়া তাৰ কামটোৱে কৰি লওঁ। আৰু ইফালে জোনাক, একদম ধুনীয়া জোনাক দিছে আজি। এই ইয়াতে লিখা আছে চাওক, ISBT শ্বিলং। গতিকে সেইটো ISBT শ্বিলঙত যোৱা ৰাস্তা। আৰু আমি এইফালেদি যোৱা নাছিলোঁ, আমি যোৱাতে গ'লোঁ এনেকৈ এইটো ৰাস্তাইদি।
পিছফালে চিধাই আমি গ'লো কিন্তু এইটো ৰাস্তাইদি গ'লে আমাৰ ৰাস্তাটো ভাল হ'লে আৰু বেছি মানে কি সময় নালাগিলে কিন্তু এইটো ৰাস্তা ধুনীয়া বেছি ভিৰো নাই এই ৰাস্তা যদি আহি এইখিনি জেগা পালো এতিয়া আমি এক কাম কৰোঁ আমি এতিয়া এটা কামেই কৰিম যদি ইলেক্ট্ৰিক দোকান পাওঁ ইয়াতে তেতিয়াহ'লে বস্তুটো ল'ম আৰু 2 নম্বৰতে কিবা এটা খাব লাগে গতিকে আমি হোটেল চাব খাওঁ হোটেলত কিবা এটা খাম ভাল ৰেষ্টুৰেণ্ট সৰু ৰেষ্টুৰেণ্ট যাম ডাঙৰ ৰেষ্টুৰেণ্ট নাযাওঁ চাবা ঠিক আছে ইয়াতো খাব পাৰি চি দোকান SI দোকান চাহ যা এণ্ড চাহ কিবা এইটো কি খাবা তো আহি পাইছোঁ আমি ইয়াতে আমি চাহ খাম আৰু পিঠা খাম অৰ্ডাৰ কৰিলোঁ এই ৰাস্তাৰ কাষতে দোকান ইয়াতে চাহ আৰু পিঠা খাম ইয়াতে পিঠা বনাইছে ছাৰ আহিলে আহক ইয়াতে আহক আমাৰ কাৰণে আহি গৈছে গাখীৰ চাহ আৰু পিঠা এইটো পিঠাৰ নামটো কি কয় পিঠা বুলিয়ে কৈছে ইয়াতে আমিও পিঠা বুলিয়ে কওঁ দুইটাই বহি ইয়াতে বঢ়িয়াকৈ চাহ তাহ খাওঁ খাই পেলাই গৈ থাকিম বহা নেকি কোৱা কিবা দিছে আৰু পিঠা চাওঁ টেষ্টটো কেনেকুৱা বুজি পাম টেষ্ট হ'ব যেন লাগিছে চাহ তাহ খাই ওলাই আহিলোঁ ভাই তো গাইজ আহি পাই গ'লো এই ডেম আমি ভাবি গৈছিলোঁ কিবা এটা কিন্তু নহ'ল চব উল্টা লাগি গ'ল আজি কিন্তু উপায় নাই হৈ যায় কেতিয়াবা এনেকুৱা তো একো নাই ঘূৰি আহিলোঁ অকণমান দুয়োটাই ইভিনিং টাইম অলপমান ভালো লাগিল বাহিৰত ওলাই গ'লোঁ তো এনেকুৱাই মাজে মাজে হৈ যায় কেতিয়াবা লাইফত গতিকে এই দোকানত সোমাইছোঁ ইয়াতে গাখীৰ ল'লোঁ আৰু এতিয়া চিপছ খাম মানে জলকীয়া আছে অলপ চিপছ খাই পেলাই গৰম উঠাই লওঁ মানে গাড়ী চলাই আহিছোঁ তো ঠাণ্ডা লাগি গৈছে কাণ চান ঠাণ্ডা হৈ গৈছে না কি গাইজ এই ঘূৰি আহি পাই দেখা পালোঁ আজি ৰাতিপুৱা কুকুৰজনীয়ে বাচ্চা দি আছে সি তাত দেখুৱাই আছোঁ আপোনাক গৈ পেলাই সি বাচ্চা দি আছে তাৰ কাৰণে থকা ব্যৱস্থা কৰি দিব লাগিব বৰষুণ হৈছে তো গতিকে বঢ়িয়াকৈ দিব লাগিব এই মাকটো আহিছে ই আহি বহিছে মোৰ কাষত এই মাককেইটা এইকেইটা চানাকেইটা দৌৰি আহিছে ই আহি গ'ল তো গাইজ এই কুকুৰজনীয়ে বাচ্চাটো দিলে চাওকচোন ইয়াতে দেখুৱাই দিছোঁ ইয়াৰে ভিতৰত লৈছে 8টা পোৱালি দিছে সৰু সৰু চানা 8টা হৈছে 8টা এই ইয়াতে পোৱালি দিছে এইটো ৰুমৰ ভিতৰত মই কৈছিলোঁ এসপ্তাহৰ ভিতৰত দিব আৰু এসপ্তাহ নহ'লে 5 দিনৰ ভিতৰতে বাচ্চা দিলে এতিয়া সিহঁতক থকাৰ ব্যৱস্থা কৰি দিব লাগিব ইফালে ক'ৰবাত এটাতো আছেই তাত এটা আছে ইফালে আৰু এটা ইয়াতে ব্যৱস্থা কৰি দি আছোঁ এই যুদ্ধৰ ক্ষেত্ৰত যুদ্ধ হোৱাৰ কাৰণে যিটো গেছৰ চিলিণ্ডাৰৰ ক্ৰাইচিছ চলি আছে না গতিকে পাহাৰত থকা মানুহবিলাকৰ কাৰণে কোনো প্ৰব্লেম নাই গেছ নহ'লেও কথা নাই এই খৰি চাওক ইয়াতে খৰি দাম কৰি ধৰিছে অজস্ৰ গছ ইয়াতে কাটিব পাৰে এইবিলাক খৰি এই আগত খৰি দাম কৰি ধৰিছে গতিকে ইহঁতৰ কাৰণে একো এফেক্টে নপৰে গেছৰ দাম 2000 হওক 3000 হওক 4000 10000 হ'লেও একো টেনশ্যনে নাই ইহঁতৰ চ' গাইজ কালি ভাবিছিলোঁ 8টা বাচ্চা জন্ম দিয়া বুলি কিন্তু 8টা নহয় একচুৱেলি জন্ম দিছে 12টা বাচ্চা 12টা পোৱালি জন্ম পাইছে আৰু তাৰে এটা মৰিলে তো 11টা আছে কিন্তু 11টা এতিয়া কেইটা বাচি থাকে লাষ্টলৈ নাজানো আপোনালোকক কৈছিলোঁ এতিয়া মাকটো মানে সিহঁতৰ কাষত শুই আছে এতিয়া চেঞ্জ কৰি নিদিওঁ 2 দিনমান পিছত সিহঁতক চিফ্ট কৰি দিম বেলেগ এটা ৰুম বনাই ঘৰ বনাই সিহঁতক বঢ়িয়াকৈ চিফ্ট কৰি দিম এতিয়া বৰ্তমান মাকটো ইয়াতে আছে এনেকৈ এইকেইটা ইয়াতে আছে গতিকে এতিয়া আনিলে মানে মাকে কামুৰি দিব পাৰে গতিকে এতিয়া সিহঁতক নালাৰো 2 দিনমান পিছত সিহঁতক ধুনীয়াকৈ এটা ৰুম বনাই চিফ্ট কৰি দিম কেইটা আছে ফাইনেলি নাজানো কিন্তু 12টা বাচ্চা একেলগে জন্ম দিছে তাৰে 11টা বৰ্তমান আছে তো এই এটা সৰু ক্লিপ সৰু ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰিলোঁ কেনে লাগে জনাব